নমস্কাৰ আপোনালোকে বাৰু কেতিয়াবা মন কৰিছেনে এটা টেনশনযুক্ত পৰিস্থিতিত দুজন মানুহে বেলেগ বেলেগ ধৰণে ৰিয়েক্ট কৰিব পাৰে এজন মানুহে হয়তো খুব বেছি টেনশন ল'ব কি কৰিম কি নকৰিম নিচিনা ভাব আহিব লগতে মনটো বেয়া লাগি আহিব আৰু খং উঠিব সৰু সৰু কথাতে ইৰিটেট হ'ব আৰু হয়তো একেটা পৰিস্থিতিতে আন এজন মানুহে তথাপিতো এনাৰ্জেটিক হৈ থাকিব মনটো ফুৰ্তিত ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে সেই একেটা পৰিস্থিতিতে ঠাণ্ডা হৈ যুঁজিবলৈও সক্ষম হ'ব এই একেটা পৰিস্থিতিতে বাৰু দুইজন মানুহে কিয় বেলেগ বেলেগকৈ ৰিয়েক্ট কৰে সাধাৰণতে ইয়াক কন্ট্ৰোল কৰে এটা কেমিকেল বা অৰ্থাৎ এটা হৰমনে যেটো কয় সেৰোটোনিন অৰ্থাৎ হ্যাপি হৰমন এই সেৰোটোনিন নামৰ হৰমনটো খুব বেছি পাৱাৰফুল হয় ই আমাৰ শৰীৰৰ বহু ফাংচনেই কন্ট্ৰোল কৰি ৰাখে আৰু সেইবাবে বহু বেমাৰ আজাৰৰ দৰব হিচাপেও আমাৰ এই সেৰোটোনিনে সহায় কৰিব পাৰে কিন্তু দুৰ্ভাগ্যবশতঃ যে আমি এই সেৰোটোনিন হৰমনটো ৰিলিজ কৰিবলৈ কিছুমান পদ্ধতি কৰিবলগীয়া হৈছে অৰ্থাৎ জীৱনত সুখী থাকিবৰ বাবে আমি কিছুমান পদ্ধতি কৰিবলগীয়া হয় সেই পদ্ধতিসমূহৰ বিষয়ে আজি এই ভিডিঅ'টোত ডিটেইলছ কৈ কম এই সেৰোটোনিন হৰমনটো ভালদৰে ৰিলিজ কৰিবলৈ শিকি ললে আমাৰ বহু লাভ আমি পাব পাৰো যেনেকৈ ধৰি লওক আপোনালোকৰ টোপনিৰ সমস্যা হওক বা মনৰ বিভিন্ন সমস্যা খং ৰাগ ইৰিটেশন এংজাইটি ডিপ্ৰেছন বা পেটৰ বহুখিনি সমস্যা যেনেকৈ ধৰি লওক আইবিএছৰ সমস্যা পেটটো ভাল নথকা অনবৰতে পেটৰ অসুখ কৰি থকা বা লাইফষ্টাইল কিছুমান ডিজিজ যেনেকৈ ডায়াবেটিছ বা ব্লাড প্ৰেছাৰো কন্ট্ৰোল কৰিবলৈ তেনে সহজ উপায় হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আহকচোন আমি আজি এই পদ্ধতিটো শিকো যিকেইটা পদ্ধতিৰ জৰিয়তে এই হৰমনটো সহজভাৱে ৰিলিজ হ'ব এখন গাড়ী চলিবৰ বাবে পেট্ৰলৰ প্ৰয়োজন হয় আৰু সেই গাড়ীত যেতিয়া পেট্ৰল কমি যায় আমি জানো পেট্ৰল ভৰালেহে সেইখন চলিব কিন্তু আমাৰ শৰীৰটো তেনে ধৰণৰ নহয় আমাৰ শৰীৰটো চলিবলৈও সেই সেৰোটোনিনৰ প্ৰয়োজন হয় যদিও আমি বহু ক্ষেত্ৰতে গমেই নাপাওঁ যে আমাৰ সেৰোটোনিন লেভেলটো লো হৈ গৈছে আৰু যাৰ ফলত আমি আমাক বিভিন্ন বেমাৰ আজাৰে আগৰি ধৰিছে আহকচোন এই সেৰোটোনিন ৰিলিজ কৰিবলৈ কি পদ্ধতি আছে অলপ কথা পাতো এই বিষয়ে জানিলে আপোনালোক নিশ্চয় লাভৱান হ'ব এই প্ৰেক্টিছখিনি ৰেগুলাৰ প্ৰেক্টিছ হিচাপে কৰিব লগতে মোক কমেন্ট সেকশনত জনাব যিকেইটা প্ৰেক্টিছ মই কৈ যাম সেই সাধাৰণ প্ৰেক্টিছ কেইটাৰ ভিতৰত আপোনালোকে কোন কেইটা অলৰেডি কৰি আছে প্ৰথমটো সহজ আৰু আটাইতকৈ সাধাৰণ পদ্ধতিটোৰে আৰম্ভ কৰো কিছুমান ইউনিক পদ্ধতিও শেষলৈ পাব প্ৰথমটো পদ্ধতি হৈছে আমাৰ সূৰ্যৰ পোহৰ সূৰ্যৰ পোহৰত এনেকুৱা কিছুমান শক্তি আছে যি প্ৰকৃততে এই কেমিকেলটো তৎক্ষণাতে ৰিলিজ কৰিবলৈ সহায় কৰে সেইবাবে আমি সকলোৱে ৰাতিপুৱা বেলা 5টা মান বজাৰ পৰা ধৰি লওক যেতিয়া ৰ'দটো ওলাই সেই সময়ছোৱাৰ পৰা ভালদৰে ৰ'দটো যেতিয়া ওলাবলৈ আৰম্ভ কৰে যে ধৰি লওক 8টা বা 7:30 মান বজাত আমি যদি ভালদৰে ৰ'দটো কমসে কম 20 মিনিট সময় বহিব পাৰো তেনেহলে ইমিডিয়েট আপোনালোকৰ সেই হৰমনটো ৰিলিজ হ'বলৈ আৰম্ভ কৰিব কেতিয়াবা লক্ষ্য কৰিছেনে ৰ'দত বহিলে মনবোৰ কিমান ভাল লাগে ৰাতিপুৱা যদি অকমান ৰ'দ অকন লয় আৰু সেইখিনি আমি ভাবো আমাৰ ফ্ৰী টাইমৰ কাৰণে ভাল লাগে কিন্তু হেতু নহয় এটা কেমিকেল যেটো ৰিলিজ হয় যি প্ৰকৃততে আমাক সুখী কৰি তোলে আৰু সেই ৰ'দৰ পোহৰ লওঁতে কেতিয়াও আপোনালোকে সানস্ক্ৰিন সেই সময়ত ব্যৱহাৰ নকৰিব আৰু সেইভাবে ৰাতিপুৱা কুমলীয়া ৰ'দটোহে ল'ব লাগে তাৰোপৰি কাপোৰ কানি যেতিয়া পিন্ধিব যদিও ঠাণ্ডা দিন হয় ৰ'দত বহোতে আপোনালোকে হাত দীঘল কাপোৰ বা স্ৱেটাৰ পিন্ধি ললে আপোনালোকৰ সেই ৰ'দৰ পোহৰ ছালত নপৰিব আৰু ছালত পৰিলেহে সেই ৰ'দৰ পোহৰৰ লাভ আমি উঠাব পাৰো কাৰণ তাক সিনথেসাইজ কৰে আমাৰ সালে সেইভাবে সালত পৰিবলৈ দিব লাগিব আৰু এনে ধৰণে প্ৰথমটো উপায় আমি গম পালো সেৰোটোনিন ৰিলিজ কৰা দ্বিতীয়টো উপায় হৈছে আমাৰ খাদ্যৰ দ্বাৰা অৰ্থাৎ সেৰোটোনিনটো আমি খাদ্যটো নাপাওঁ কিন্তু ট্ৰিপ্টোফেন নামৰ এটা কম্পাউণ্ড যিটো নাথাকিলে আমাৰ সেৰোটোনিন ৰিলিজ নহয় সেই কম্পাউণ্ডটো কিছুমান খাদ্যৰ দ্বাৰা আমি পাবলৈ সক্ষম হওঁ যেনেকৈ ধৰি লওক আপোনালোকে দিনটোৰ ভিতৰত কেইটামান খাদ্য সদায় ৰেগুলাৰলি খাবলৈ চেষ্টা কৰিব ৰ'দ লোৱাটোতো প্ৰথম দৰকাৰী কথা দ্বিতীয়তে এই খাদ্যকেইটাৰ ভিতৰত যিকোনো এটা এটলিষ্ট সিলেক্ট কৰিব সেইটো হৈছে কলত ভৰপূৰ পৰিমাণে ট্ৰিপ্টোফেন পোৱা যায় আৰু অকল কলতেই নহয় বিভিন্ন ধৰণৰ সিডছসমূহত যেনেকৈ চিয়া সিডছ হৈ গ'ল পামকিন সিডছ বা টিসি গুটি এইবোৰতো ট্ৰিপ্টোফেন নামৰ এই কম্পাউণ্ডটো যথেষ্ট পৰিমাণে পোৱা যায় তাৰোপৰি মিল্ক অৰ্থাৎ গাখীৰ আৰু গাখীৰৰ প্ৰডাক্টৰ পৰাও পোৱা যায় এইখিনি বস্তু আপোনালোকে খাবলৈ চেষ্টা কৰিব পাৰে য'ত ট্ৰিপ্টোফেন নামৰ এই কম্পাউণ্ডটো বেছিকৈ পোৱা যায় ট্ৰিপ্টোফেন নামৰ এই কম্পাউণ্ডটোৱে আমাৰ সহজভাৱে সেৰোটোনিনটো ৰিলিজ কৰিবলৈ সহায় কৰে
ৰাতিপুৱাৰ বেলা ৰ'দ লোৱাৰ পিছত আপোনালোকে অলপ সময় বহি নিজকে সময় দিবলৈ চেষ্টা কৰিব লাগে সেই সময়ছোৱা মাথো 10 মিনিট বা 15 মিনিটেই হওক যথেষ্ট হয় সেই 10 মিনিটৰ পৰা 15 মিনিটত বহু লোকে মেডিটেশ্যন কৰি ভাল পায় মেডিটেশ্যন কৰিব লাগে কাৰণ মেডিটেশ্যনৰ জৰিয়তে বা ঠাণ্ডাকৈ এটা জেগাত যদি আপোনালোকে বহে আৰু মাইণ্ডটো ৰিলেক্স কৰিবলৈ সক্ষম হয় তেনেহলে বহুত সহজতে এই সেৰোটোনিন নামৰ হৰমনটো ৰিলিজ হৈ যায় তাৰ বাবে আপোনালোকে হয়তো আপোনালোকৰ ঘৰৰ এটা এনে ধৰণৰ কোণা বিচাৰি ল'ব য'ত আপোনালোকে ৰিলেক্স কৰিব পাৰে ঘৰৰ অন্য মানুহৰ ডিস্টাৰবেন্স নাহে 10 মিনিট 15 মিনিট ঘৰৰ মানুহক কৈ যে মোক অলপ সময় দিয়ক বুলি বহি লৈ সেই সময়ছোৱাত হয়তো মেডিটেশ্যন কৰিলে কোনবাই গান শুনি ভাল পালে 10 মিনিট সময় গান শুনিলে কোনবাই পঢ়ি ভাল পালে 10 মিনিট সময় কিতাপখনৰ এটা দুটা পাত পঢ়িলে এনে ধৰণে কিছুমান ভাল পোৱা কাম ৰাতিপুৱাৰ সময়ত 10 মিনিট সময় যদি কৰি লয় তেনেহলে সেৰোটোনিন নামৰ হৰমনটো খুব সহজতে ৰিলিজ হৈ যায় মেগনেছিয়াম এটা এনেকুৱা মিনাৰেল হয় যিটোৱে পুনৰ এবাৰ সেৰোটোনিন ৰিলিজ কৰিবলৈ আৰু মাইণ্ডটো ৰিলেক্স কৰিবলৈ সহায় কৰে আৰু এই মেগনেছিয়ামো যথেষ্ট পৰিমাণে আমি সিডছ বাদামসমূহ আৰু লগতে আমাৰ কলত পোৱা যায় একেকিটা খাদ্য সেইবাবে মেগনেছিয়ামো আপোনালোকে পাব আৰু খাবলৈ সদায় চেষ্টা কৰিব লাগে ইয়াৰ পিছৰটো যেটো উপায় হেতু অলপ ইউনিক বুলি এটো কাৰণে কৈছো কাৰণ দেখা শুনাকৈ আপোনালোকে কথাটো বুজি নাপায় কিন্তু ডিপলি কথাটো ভাবিলে আপোনালোকে বুজিবলৈ নিশ্চয় সক্ষম হ'ব কেতিয়াবা বাৰ মন কৰিছেনে আপোনালোকে নিশ্চয় আমি সকলোৱে জীৱনত কেতিয়াবা কাবাক নহয় কাবাক একো নিবিচাৰাকৈ সহায় কৰিটো পাইছো সাকে হেতু মই আশা কৰো যে আমি সকলোৱে কৰি পাইছো যেনেকৈ ধৰি লওক কেতিয়াবা কাবাৰ দুখিয়াৰ কিবা দিগদাৰ হৈছে কেটকমান পইচা দিয়া বা কেতিয়াবা কিছুমান খাবলৈ গুটাই দিয়া বা কোনবাই ৰাস্তা পাৰ হ'ব বিচাৰিছে অন্ধ মানুহ এজনে পাৰ হ'ব পৰা নাই তেওঁ পাৰ কৰি দিয়া বৃদ্ধ মানুহ এজনক অকমান কষ্টত সহায় কৰি দিয়া আৰু কেতিয়াবা কাবাৰ মনটো বেয়া লাগি থকাৰ সময়ত তেওঁলোকৰ দুখখিনি শুনাটো আমি বহুতে কৰি পাইছো আৰু এইখিনিয়ে হৈছে আমাৰ এনেকুৱা ধৰণৰ কাম যিবোৰ কামৰ পৰা কোনো ধৰণৰ আমি এক্সপেক্টেশন নাৰাখো জীৱনত আমি যিবোৰ কাম কৰি গৈ থাকো সেই কামবোৰৰ পৰা সদায় আমাৰ এক্সপেক্টেশন থাকে ৰাতিপুৱা শুই উঠি আমি এক্সাৰসাইজ এইটো কাৰণে কৰো কাৰণ আমাৰ শৰীৰটো ভাল হৈ থাকিব লাগে ৰাতিপুৱা শুই উঠাৰ পিছত আমি ব্ৰেকফাষ্ট এইটো কাৰণে খাওঁ কাৰণ আমাৰ পেটটো ভৰি থাকিব লাগে তাৰ পিছত আমি অফিচলৈ এইটো কাৰণে যাওঁ কাৰণ আমাৰ পইচাৰ প্ৰয়োজন হয় পইচা ঘটিব লাগে এনেকুৱা ধৰণৰ আমি সদায় এটা এক্সপেক্টেশন ৰাখি জীৱনটো কটাই গৈ থাকো যিমানে আমাৰ এক্সপেক্টেশন লেভেলটো বাঢ়ি গৈ থাকে আৰু কিবা এটা কাম সদায় আমি এক্সপেক্টেশনৰ কাৰণে কৰো তেতিয়া সেই কামটোৱে আমাক কেতিয়াও সুখ দিব নোৱাৰে কিন্তু এই যিকিটা কাম মই আৰম্ভণিতে কৈ গলো সেইকিটা কৰি আপোনালোকৰ বাৰু কেনেকুৱা ভাব ফিল হয় মন কৰিছেনে কাবাক কেতিয়াবা অকমান সহায় এটা কৰি মনটো কিবা ভাল নালাগে নে আজি কৰিলো বুলি মোৰটো নিশ্চয় লাগে আপোনালোকৰো হয়তো সেইটো ভাব আহে সেই ভাল লগা ভাবটো কিয় হয় কাৰণ সেই ভাবটোৱে আপোনাৰ সেৰোটোনিন নামৰ হৰমনটো ৰিলিজ কৰে গ্ৰেটিটিউড হেল্পফুলনেছ আৰু অৰ্থাৎ আনৰ পৰা একো বা অন্য কামটোৰ পৰা একো এক্সপেক্ট নকৰি বা আশা নকৰি পেলাই কৰা কিছুমান ভাল কামে আপোনালোকক নিশ্চয় বহুখিনি সেৰোটোনিন ৰিলিজ কৰিবলৈ সহায় কৰিব আশা নকৰাকৈ বা নিবিচাৰাকৈও আপোনালোকক শৰীৰটোৱে যথেষ্ট পৰিমাণে কিছুমান ভাল বস্তু দিবলৈ সহায় কৰিব হেতু হৈছে সেই সেৰোটোনিন নামৰ হৰমনটো ৰিলিজ কৰিব সেইবাবে জীৱনত সদায় কিবা এটা বিচাৰিয়ে কাম কৰি যাব নালাগে অলপমান হলেও ডেইলি যদি আমি যেতিয়াই পাও এনেকুৱা ধৰণৰ সুবিধা অকমান কিবা এটা কৰি চাব সেই মানুহজনটো সহায় হ'বই সেই মানুহজনটো সুখী হ'বই আৰু লগতে আপোনাৰো মনটো নিশ্চয় দিনটোৰ বাবে ভাল হৈ থাকিব এইটো এটা এনেকুৱা উদাহৰণ যিটোৱে প্ৰকৃততে আপোনালোকক ফিল কৰাব যে সেৰোটোনিন নামৰ হৰমনটোৱে কিমান ডাঙৰ চেঞ্জেছ আমাক আনিব পাৰে সেৰোটোনিন আমাৰ গাট হেলথৰ ওপৰতো বহুত নিৰ্ভৰ কৰে যদি আপোনালোকৰ পাকস্থলীৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো যদি ভাল নহয় বেয়া ব্যাকটেৰিয়া গ্ৰো যদি খুব বেছিকৈ হয় পেটৰ অসুখ ইত্যাদি যদি খুব বেছিকৈ হয় সেই মানুহজনৰ স্বাভাৱিকভাৱে সেৰোটোনিন লেভেলটো লো থাকিবই কাৰণ পেট আৰু ব্ৰেইনৰ এটা উতঃপুতভাৱে কানেকশ্যন থাকে সেইবাবে পেটটো ভাল কৰি ৰখাটো শুদ্ধ খাদ্য খোৱাটো ভাল খাদ্য খোৱাটো আমাৰ আৱশ্যকীয় আৰু সেইবাবে গাট হেলথ ঠিক হৈ থকা লোক সদায় সুখী থকা বুলিও কোৱা যায় যেনে ধৰণে সূৰ্যৰ তাপে আমাক সেৰোটোনিন ৰিলিজ কৰে ঠিক তেনে ধৰণে ঠাণ্ডায়ো আকৌ আমাক কিছুমান ইমিডিয়েট
ৰিলিজ কৰাব পাৰে কেনেধৰণে গম পাইছেনে এতিয়া আকৌ আমি ঠাণ্ডাত এক্সপ'জাৰ নহওঁগে কাপোৰ কানি খুলি ঠাণ্ডাটো ল'বলৈ নাযাওঁ কিন্তু তাৰ জেগাত আমি কি কৰিব পাৰোঁ আমি এই ঠাণ্ডা দিন আহি আছে এতিয়া সাধাৰণতে আমি কুহুমীয়া পানীয়ে গা ধুওঁ সেই কুহুমীয়া পানীয়ে যেতিয়া গা ধুৱে শেষৰ এমক বা দুমক ঠাণ্ডা পানী গাত ঢালি চাব আৰু সেই লাষ্টৰ এমক বা দুমক ঠাণ্ডা পানীয়ে আপোনালোকৰ সেৰোটোনিন ৰিলিজ কৰিবলৈ সহায় কৰিব যিসকলৰ এনে কৰিবলৈ কঠিন হ'ব আন এটা উপায়ো আপোনালোকক দি থওঁ ফ্ৰিজৰ অকমান ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে ফিল্টাৰৰ পানী ল'ব পাৰে আৰু তাতে দুটুকুৰা মান বৰফ দি দিব পাৰে যাতে আপোনালোকৰ যেটো বাহিৰৰ ঠাণ্ডা হয় তাতকৈ আৰু অলপ বেছি ঠাণ্ডা হৈ থাকে সেই পানীখিনি তেনেকুৱা এটা বাটিত পানী লৈ পেলাই মুখখন জুবিৰিয়াই পেলাই জাস্ট কেই সেকেন্ড মান যেতিয়ালৈকে ধৰিব পাৰে 1-2 সেকেন্ড ধৰি পুনৰ এবাৰ উলিয়াই দিব এনে ধৰণে বাৰেপতি ৰিপিট কৰি থাকিব পাৰে 5 বাৰৰ পৰা 10 বাৰলৈ ই আপোনালোকৰ সেৰোটোনিনটো ইমিডিয়েট ৰিলিজ কৰিবলৈ সহায় কৰিব আৰু মনটো ফ্ৰেছ লাগিব আৰু মনটো ঠাণ্ডা হ'বলৈ টেনচনবোৰ আঁতৰিবলৈ সহায় কৰিব কেতিয়াবা বাৰু ভাবি চাইছেনে কেতিয়াবা যদি খুব বেছিকৈ খং উঠে এই কামটো কৰে লগালগ খংটো কমি নাযাবনে আপোনালোকৰ যদি খুব অত্যন্ত খং উঠিছে জাস্ট গাটো ধুই চাবচোন মনটো কিমান ভাল লাগি যায় খংটো নাইকিয়া হৈ যায় এইবোৰ পৰিস্থিতি কিহৰ কাৰণে হয় কাৰণ সেই ৰিলিজটো হৈ যায় সেৰোটোনিনৰ যিটোৱে সেই খং ৰাগ ইৰিটেশনটো ইমিডিয়েট কন্ট্ৰোল কৰিবলৈ আমাক সহায় কৰে আৰু সেই কাৰণে বহুতে এই আইস থেৰাপিটো ব্যৱহাৰ কৰে অকল এটোৱে নহয় আসলে আইস থেৰাপি আপোনালোকৰ ছালৰ বাবে গাৰ বিষ আৰু ইনফ্লামেশন কমাবলৈও নিশ্চয় সহায় কৰিব আৰু ইয়াৰ পৰা আনটো পইণ্টলৈ যাওঁ হেতু হৈছে ইনফ্লামেশন শৰীৰৰ ইনফ্লামেশন অৰ্থাৎ বিষ ইত্যাদি কমাবলৈও সেৰোটোনিনৰ ৰিলিজ বহুত বেছি প্ৰয়োজনীয় হয় এই পদ্ধতিসমূহৰ জৰিয়তে আপোনালোকৰ শৰীৰৰ বিষও কমাবলৈ সহায় হ'ব যিমানে আপোনালোকৰ হৰমন ৰিলিজ হ'ব ভাল হ্যাপি হৰমন ৰিলিজ হ'ব সিমানে আপোনালোকে বিষবোৰ কমকৈ অনুভৱ কৰিব আৰু ইয়াৰ উপৰিও এক্সাৰসাইজৰ জৰিয়তে সদায় আমি সেৰোটোনিন ৰিলিজ কৰিব পাৰো বহু বেছি পৰিমাণে যিখিনি পদ্ধতি কলো সেই সকলোখিনি পদ্ধতিৰ ভিতৰত আটাইতকৈ উত্তম পদ্ধতিটোৱে হৈছে আমাৰ এক্সাৰসাইজ ৰেগুলাৰ 10 মিনিট সময়ও যদি আপোনালোকে এক্সাৰসাইজ কৰিব পাৰে আপোনালোকৰ সেৰোটোনিনটো ৰিলিজ হোৱাটো স্বাভাৱিক হয় আৰু সেইভাবে এক্সাৰসাইজ কৰাৰ দিনটো আপোনালোকৰ মনটো ভাল লাগিব কৰি চাব আৰু তাৰ ফলটো নিজে গম পাব এক্সাৰসাইজৰ এনেকুৱা পাৱাৰ আছে যি এই হৰমনটো ৰিলিজ কৰে আৰু আমাৰ শৰীৰটো ভালদৰে ৰাখিবলৈ সহায় কৰে ঠিক তেনে ধৰণে সেইভাবে আমাৰ এক্সাৰসাইজে বিভিন্ন বেমাৰ আজাৰো কন্ট্ৰোল কৰিব পাৰে কাৰণ সেৰোটোনিন হৰমনটো যিমানে ৰিলিজ হ'ব আমাৰ ফাইট এণ্ড ফ্লাইট হৰমনছ যিবোৰ আমাৰ বেয়া হৰমন হয় ভয় লগা হৰমন হয় ডিপ্ৰেছনৰ হৰমন হয় সেই হৰমনসমূহ কমাবলৈ আমাক সহায় কৰিব আৰু ইয়াৰ উপৰিও সেৰোটোনিন ৰিলিজ কৰাৰ আৰু কেইবাটাও উপায় আছে যেনেকৈ ধৰি লওক আমি মিউজিক শুনা কিতাপ পঢ়া নেচাৰৰ লগত কানেকশ্যন ৰখা অৰ্থাৎ কেতিয়াবা এনেকুৱা প্ৰকৃতিৰ মাজত থাকিবলৈ চেষ্টা কৰিলে আমি নিশ্চয় বহুখিনি সুখ আমি নিজে পাবলৈ সক্ষম হওঁ এতিয়া এই সেৰোটোনিনটো আমাৰ শৰীৰত কিয় কমি যায় চমুকৈ সেইকেইটাও কৈ থওঁ আমাৰ শৰীৰত এটো কাৰণে কমি যায় কাৰণ আমি সদায় কিবা এটা এক্সপেক্ট কৰি দিনটোৰ বাবে কাম কৰি থাকো ইমানেই ব্যস্ত থাকো আমি পইচা ঘটিবলৈ বা আমি আমাৰ লুকতকৈ উন্নতি কৰিবলৈ সেইবোৰ ফলত আমাৰ মনৰ যিবোৰ চিন্তাধাৰা সেই চিন্তাধাৰাৰ জৰিয়তে সেৰোটোনিন হৰমনটো কমি যায় লগতে আমাৰ এনেকুৱা লাইফষ্টাইল যিবোৰ আমি বাহিৰত ইত্যাদি খাওঁ ভজা পুৰা ইত্যাদি খাওঁ যি আমাৰ গাত হেলথটো অপকাৰ কৰে হিউ আমাৰ সেৰোটোনিন কমাবলৈ যোগদান কৰে লগতে আমাৰ যিবোৰ মোবাইল ল্যাপটপ এবোৰ হৈছে তাৰ পৰা যিটো ব্লু লাইট উলাই সেই ব্লু লাইটৰ জৰিয়তেও আমাৰ সেৰোটোনিন কমি যায় আৰু ষ্ট্ৰেছ হৰমনটো বাঢ়ি যায় এই ইমবেলেন্সবোৰ যদি আমি কন্ট্ৰোল এতিয়াই নকৰো তেনেহলে বয়সত কিছুমান লাইফষ্টাইল ডিজিজে আগৰি ধৰাটো স্বাভাৱিক হয় সেইভাবে ফুৰ্তিত থাকিবলৈ শিকক মনটো ভাল লগাবলৈ শিকক আৰু এনে ধৰণে ৰেগুলাৰলি প্ৰেক্টিস কৰি চাওক এইকেইটা প্ৰেক্টিসৰ ভিতৰত আপোনাৰ কোনটো অভ্যাস অলৰেডি কৰি থৈছে তলত কমেন্ট সেকশনত জনাব আৰু অন্য কিবা যদি আপোনাৰো এনেকুৱা উপায় আছে যিকিটা উপায় জৰিয়তে আপোনালোকৰ মনটো ভাল লাগে আৰু মনটো ঠাণ্ডা কৰি ৰাখিব পৰা ক্ষমতা আপোনালোকৰ আগতকৈ বাঢ়িছে তেনেলে সেই বিষয়ে ময়ো জানিবলৈ পালে নিশ্চয় সুখী হ'ম প্ৰত্যেকজনে বাৰু এটা ভাল কাম অকল সহায় কৰাৰ ক্ষেত্ৰতে নহয় হেলথৰ বাবে কি আপোনালোকে কৰিছে যিটোৱে আপোনালোকৰ হেলথটো চেঞ্জ কৰিবলৈ সহায় কৰিছে এটা কমেন্টত লিখিবচোন সেই কমেন্টৰ জৰিয়তে আনেও পঢ়ি নিশ্চয় উৎসাহিত হ'ব আৰু লগতে তাৰ পৰা মই এটা ভিডিও বনাবলৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম যাতে সেই ভিডিওটো আপোনালোকৰ এটা কমেন্টৰ পৰা বহু মানুহৰ মাজলৈ সেই কথাখিনি আগবাঢ়ি গৈ থাকে নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ